Global temperatures are expected to continue at or near record levels for the next 5 years. Europe's being gripped by a heat wave with temperatures in some countries in excess of 40 degrees Celsius. First to India, where hundreds of people have died in the last few days because of a heat wave. Most of the deadliest heat waves today have been dry heat waves. A 5-year-old student, Abhigyan Phukon, collapsed and died of suspected heat stroke in Assam's Dhemaji. নমস্কাৰ এই গৰমৰ দিন কেইটা অকল গৰমেই নহয় শৰীৰৰ বাবে বিৰাট অনিষ্টকাৰী হাজাৰ হাজাৰ মানুহ এই গৰমত ভুগি বিভিন্ন বেমাৰ আজাৰ লৈ হস্পিটেললৈ আহে যেনেকৈ ধৰি লওক হিট ষ্ট্ৰোকৰ বাবে কিছুমান ডিহাইড্ৰেচনৰ বাবে কিছুমানৰ পেছাবৰ ইনফেকচনৰ বাবে কিছুমানৰ মূৰ ঘূৰাই পৰি যোৱাৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হয় এই গৰমৰ বাবে অৱশ্যে জানিলে আচৰিত হ'ব যে আমাৰ এই গৰমটোৰ পৰা হোৱা অপকাৰখিনি ট্ৰিগাৰ কৰাৰ মূল কাৰণ হৈছে আমাৰ কিছুমান খাদ্য এনেকুৱা কেইটামান খাদ্যৰ বিষয়ে আজি মই এই ভিডিঅ'ত কম যিকেইটা খাদ্য আমাৰ প্ৰত্যেকৰে ঘৰত বা ফ্ৰিজত হয়তো নিশ্চয় থাকেই কিন্তু এই খাদ্যবোৰে গৰমত সমস্যাটো আৰু ডাঙৰ কৰি পেলোৱাত যোগদানহে দিয়ে সেইবাবে এই 7বিধ খাদ্যৰ বিষয়ে আমি সকলোৱে জনাটো আৱশ্যকীয় আৰু কিয় অপকাৰ হয় সেইখিনিও জনাটো আৱশ্যকীয় আজিৰ এই ভিডিঅ'ত এইখিনি সকলোখিনি ডিটেইলছত জানিবলৈ পাব আহকচোন এটা এটাকৈ আমি কথা পাতোঁ প্ৰথমটো খাদ্য বস্তু হৈছে এনেকুৱা কিছুমান জুচ বা এনাৰ্জি ড্ৰিংক যিবোৰত ফ্ৰুক্টোজ লোড হৈ থাকে এতিয়া এই ফ্ৰুক্টোজ লোড হৈ থকা ড্ৰিংকসমূহ কি হয় আমি শৰীৰটো ঠাণ্ডা পেলাবলৈ বিভিন্ন ধৰণৰ বটলত থকা জুচ আনো পেকেটত থকা ফ্ৰুট জুচ আনো আৰু লগতে কিছুমান এনাৰ্জি ড্ৰিংকো খাওঁ যিবোৰ ফ্ৰিজত আমাৰ হয়তো ভৰপূৰ হৈ থাকে এই যিবোৰ ফ্ৰুট জুচ হয় এই সমূহত ভৰপূৰ পৰিমাণেতো ফ্ৰুক্টোজ থাকেই লগতে খুব হাই পৰিমাণে সুগাৰৰ কোৱান্টিটি টৰেইনৰ কোৱান্টিটি আৰু লগতে সিনথেটিক কেফেইনো থাকে আৰু এই গোটেইখিনি মিক্স হৈ পেলাই আমাৰ যেতিয়া গৰমৰ দিনকেইটাত আমি এইখিনি জুচ খাবলৈ আৰম্ভ কৰোঁ শৰীৰৰ সেই গৰম তাপমানটো লগতে এই খাদ্য বস্তুবোৰ আৰু বাহিৰৰ যিটো বতৰৰ তাপমান এই তিনিটা কম্বিনেশ্যন আমাৰ হাৰ্টৰ বাবে বিৰাট বেছি ডেডলি হৈ পৰে লগতে এই জুচসমূহত খুব বেছিকৈ ফ্ৰুক্টোজ থকাৰ বাবে ইয়াৰ পানীৰ কোৱান্টিটিটো আমাৰ শৰীৰে এবজৰ্ব কৰিব নোৱাৰা হৈ যায় বা শুহি ল'ব নোৱাৰা হৈ যায় যাৰ ফলত শৰীৰটো ডিহাইড্ৰেচনে হয় আৰু একিউট কিডনিৰ সমস্যাও ধৰা দিব পাৰে আৰু সেইবাবে গৰমৰ দিনত পেকেটত থকা ফ্ৰুট জুচ বা এনাৰ্জি ড্ৰিংক বা এনেকুৱা কিছুমান ঠাণ্ডা পেলাব পৰা বিভিন্ন ধৰণৰ জুচসমূহৰ পৰা সৰু ল'ৰা ছোৱালী আৰু লগতে ডাঙৰ মানুহো আঁতৰি থাকিব লাগে যিমান এই বস্তুসমূহৰ পৰা আঁতৰি থাকিব সিমানে আপোনালোকৰ শৰীৰটোৱে ভালদৰে ফাংচন কৰি থাকিব আমাৰ মাজৰে বহু লোকে গৰমৰ দিনত শৰীৰটো ঠাণ্ডা পেলাবলৈ বিয়াৰ খায় আৰু ভাবে যে বিয়াৰে আমাৰ শৰীৰটো ঠাণ্ডা কৰে কিন্তু প্ৰকৃততে এলকহল বা বিয়াৰে আমাৰ এন্টি ডাইউৰেটিক হিচাপে কাম কৰে অৰ্থাৎ আমাৰ শৰীৰত যিখিনি পানী এবজৰ্ব কৰিব লাগে বা শুহিব লাগে সেইখিনি নুশুহি পেলাই পেছাবৰ জৰিয়তে উলিয়াইহে দিয়ে আৰু তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ যে সাধাৰণতে বিয়াৰ খালে আপোনালোকৰ পেছাব খুব বেছিকৈ ঘনে হয় আৰু বেছিকৈ হয় আৰু লগতে ঘামো ওলায় অৰ্থাৎ আমাৰ শৰীৰৰ পৰা পানীটো খুব বেছিকৈ ওলাইহে যায় আৰু এনে ধৰণে পানী ওলাই যোৱাৰ বাবে শৰীৰটো ডিহাইড্ৰেচন হয় আৰু বিভিন্ন ধৰণৰ অৰ্গেনছৰ সমস্যাৰো সৃষ্টি হয় এই সমূহৰ জেগাত কি প্ৰকৃততে আমি খাব লাগে গৰমৰ দিনত যদি আপোনালোকে অকমান নেমু চৰবত বনাই পেলাই জাস্ট জান নাজান ক'লা নিমখ অকমান দি পেলাই সেয়া নেমু টেঙা চৰবত খাবলৈ চেষ্টা কৰে আপোনালোকৰ শৰীৰত যথেষ্ট পৰিমাণে ইলেক্ট্ৰলাইট যাব আৰু যাৰ সহায়ত আপোনালোকৰ ডিহাইড্ৰেচন আৰু গৰমৰ পৰাও বচাব গৰমৰ দিনত অত্যাধিক চাহজাতীয় বস্তু অপকাৰী হয় আপোনালোকৰ ব্লেক টিয়ে হওক বা গ্ৰীণ টিয়ে হওক বা আমাৰ গাখীৰ দিয়া চাহেই হওক সকলোতে কেফেইনৰ পৰিমাণ খুব বেছিকৈ পোৱা যায় আৰু অলপমান কথা কৈ থওঁ যে কেফেইনে কেনেধৰণে আমাৰ শৰীৰত ৰিয়েক্ট কৰে কেফেইনে আমাৰ ধমনীসমূহ যিসমূহৰ মাজেদি তেজ চলাচল কৰে সেই ধমনীসমূহ ঠেক কৰি পেলাই বা কোচ খুৱাই আনে যিটোক ভেছো কনষ্ট্ৰিকশ্যন বুলি কয় আৰু যিহেতু ই কোচ খাই যায় তেনেহ'লে তাৰ মাজেদি যোৱা সেই তেজৰ প্ৰেছাৰ বাঢ়ি যাব নহয় জানো সেইবাবে আমি কেফেইনযুক্ত খাদ্য খালে আমাৰ যিহেতু বাহিৰৰ টেম্পাৰেচাৰটো খুব বেছি গৰম হয় শৰীৰটো খুব বেছিকৈ গৰম হৈ থাকে সেইবাবে আমাৰ হাৰ্টটো পাম্পটো খুব বেছিকৈ হয় হাৰ্ট বিটটো অলপ বাঢ়ি থাকে তাৰ
তাৰ লগতে যদি আমি আমাৰ এই চাহজাতীয় কেফেইনযুক্ত বস্তুবোৰ খাই দিওঁ তেনেহ'লে আমাৰ ধমনীও ঠেক হৈ যায় আৰু বেছিকৈ প্ৰেছাৰ বাঢ়ি যায় আৰু সেই ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ বাবে হাই ব্লাড প্ৰেছাৰত বহু লোকে গৰমৰ দিনত ভুগে আৰু তাৰোপৰি বহু লোকৰ মূৰ ঘূৰাই পৰি যায় কলেপছ হয় আৰু হাৰ্টৰ এটেক হোৱাৰ সমস্যা বা কলেপছ হোৱাৰ সমস্যাও খুব বেছিকৈ বাঢ়ি থাকে এই গৰমৰ দিনকেইটাত বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ফাষ্ট ফুড বা লগতে চিপছ ইত্যাদি এনেকুৱা স্নেক্সসমূহে আৰু বেছিকৈ অপকাৰ কৰে এই সমূহত নিমখৰ কোৱান্টিটি খুব বেছিকৈ থাকে আমি যেতিয়া ঘৰত খাদ্য বস্তু বনাওঁ তাত নিমখৰ কোৱান্টিটি এইবোৰৰ তুলনাত যথেষ্ট কম দিয়া যায় কিন্তু বাহিৰত খাদ্য খালে বা চিপছ জাতীয় বস্তুত প্ৰিজাৰ্ভ কৰি ৰাখিবৰ বাবে বহুতখিনি নিমখৰ ব্যৱহাৰ থাকে আৰু আপোনালোকে জানে যে নিমখ খালে আমাৰ তেজ পানী হয় বুলি অৰ্থাৎ ৱাটাৰ ৰিটেনশ্যন কৰে আৰু সেইবাবে আমাৰ শৰীৰটো আৰু বেছি ডিহাইড্ৰেট হৈ যায় এটা সমূহ উদাহৰণ নিমখ দিয়া আঞ্জা এবিধ খালে আপোনালোকৰ কি হয় বাৰু খুব বেছিকৈ পিয়াহ লাগে সেই পিয়াহ লগাৰ মূল কাৰণটোৱে হৈছে ডিহাইড্ৰেশ্যন আৰু সেইবাবে গৰমৰ দিনত এই নিমখ জাতীয় বস্তুসমূহ ফাষ্ট ফুডসমূহ চিপছ ইত্যাদিসমূহ কমকৈ খাব লাগে লগতে পেটৰ অসুখ ইত্যাদি নহ'বৰ বাবেও এইখিনি এভইড কৰিব লাগে কাৰণ গৰমৰ দিনত আমাৰ শৰীৰৰ টেম্পাৰেচাৰটো বাঢ়ি থাকে আৰু সেইবাবে অৰ্গেনছসমূহতো অকণমান ৰেষ্ট লাগে এইখিনি বস্তু খাই থকাৰ জেগাত আপোনালোকে অলপমান ঘৰতে বনাই ফ্ৰুট জুচ খাব পাৰে বা ৱাটাৰমেলন অলপ কাটি সৰু ল'ৰা ছোৱালীক দিব পাৰে বা আমাৰ তিয়ঁহ খাব পাৰে আমাৰ কোমোৰা জুচ খাব পাৰে ইত্যাদি এইসমূহ যিবোৰ খাদ্য বস্তুত পানী খুব বেছিকৈ কোৱান্টিটিত থাকে সেইসমূহ গৰমৰ দিনত খাবলৈ চেষ্টা কৰিব গৰমৰ দিনৰ বাবে বেষ্ট বস্তুটো হৈছে বাটাৰ মিল্ক যিটো হৈছে আমাৰ দৈ পানীয়ে শৰীৰটো ঠাণ্ডাও কৰে প্ৰ'বায়'টিক হিচাপেও কাম কৰে আৰু সেইবাবে এনেধৰণৰ বস্তুসমূহ বেছিকৈ খাব লাগে বিভিন্ন খাদ্য বস্তুৰ লগত কিছুমান বস্তু আমি মিক্স কৰোঁ যেনেকৈ বিভিন্ন ধৰণৰ চচ পোৱা যায় বা আচাৰ ব্যৱহাৰ কৰা যায় বা বাহিৰৰ পৰা বনোৱা আচাৰ বা লগতে জলকীয়া খুব বেছিকৈ ব্যৱহাৰ কৰা যায় এইবোৰে কি কৰে আমাৰ শৰীৰটোৰ টেম্পাৰেচাৰ বঢ়াই দিয়ে আমাৰ শৰীৰটোৱে অলৰেডি যথেষ্ট কষ্ট কৰি আছে শৰীৰটোৰ টেম্পাৰেচাৰ মেইনটেইন কৰিবৰ বাবে আমি এই গৰমত কিয় সহ্য কৰিব পাৰিছোঁ কাৰণ আমাৰ শৰীৰত এনেকুৱা কিছুমান ব্ৰেইনত জেগা আছে যিবোৰ জেগাই আমাৰ শৰীৰটোক ঠাণ্ডা কৰিবলৈ উপদেশ দি থাকে আৰু সেই উপদেশখিনি পালন কৰিবৰ বাবে শৰীৰে যথেষ্টখিনি কষ্ট কৰি থাকে সেই কষ্টৰ সময়ত যদি আপোনালোকে এনেকুৱা বস্তুবোৰ দি থাকে তেনেহ'লে জ্বলাজুইত ঘিউ ঢলাৰ দৰে অৱস্থা হয় সেইবাবে চচ ইত্যাদি বা বাহিৰৰ পৰা অনা আচাৰ বা খুব বেছিকৈ ৰঙা জলকীয়া গুড়ি মছলা ইত্যাদি কমকৈ ব্যৱহাৰ কৰিব লাগে এই ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে প্ৰিয় আইচক্ৰীম প্ৰকৃততে এই আইচক্ৰীম গৰমৰ দিনত আমাৰ শৰীৰ ঠাণ্ডাটো নকৰে লগতে বহুতখিনি সমস্যাৰো সৃষ্টি কৰে কিছুমান বেক্টেৰিয়া ঠাণ্ডাৰ জেগাত গ্ৰ' হ'বলৈ সুবিধা পায় গৰমৰ দিনত যিহেতু এই বেক্টেৰিয়াসমূহৰ সুবিধা নাই গ্ৰ' হ'বলৈ তেওঁলোকে এই ঠাণ্ডা বস্তুবোৰ ঠাণ্ডা জেগাবোৰ বাছি লয় আৰু সেইবাবে আইচক্ৰীম ইত্যাদিত কোলাই সালমনেলা এনেকুৱা ধৰণৰ বেক্টেৰিয়া যিবোৰ বিৰাট বেছি অপকাৰী হয় বিভিন্ন ডাঙৰ সমস্যা যেনেকৈ পেটৰ সমস্যা জণ্ডিছৰ সমস্যা বিভিন্ন সমস্যাৰ সৃষ্টি কৰে আৰু সেইবাবে এই আইচক্ৰীমসমূহৰ পৰা গৰমৰ দিনত আঁতৰি থাকিব লাগে আৰু লগতে যিটো আমাৰ ধাৰণা যে ঠাণ্ডা হোৱাৰ বাবে শৰীৰটো ঠাণ্ডা কৰিব সেইটোও প্ৰকৃততে ভুল হয় আমাৰ শৰীৰটো এটা বেলেঞ্চ টেম্পাৰেচাৰ মেইনটেইন কৰিবলৈ আমি সদায় চেষ্টা কৰিব লাগে যদি শৰীৰটোক খুব বেছিকৈ ঠাণ্ডা দি দিয়া যায় তেনেহ'লে শৰীৰটোৱে পুনৰ এবাৰ গৰম কৰিবলৈহে আৰম্ভ কৰে সেইবাবে ঠাণ্ডা বস্তু খোৱাৰ লগে লগে সাধাৰণতে তাৰ পিছতে গৰমহে উঠি আহে সেইবাবে মনত ৰাখিব আইচক্ৰীমে শৰীৰটো ঠাণ্ডা নকৰে খাওঁতে আপোনালোকৰ জিভাৰ অংশত ঠাণ্ডা লাগে কিন্তু খাই হৈ যেতিয়া যায় আমাৰ শৰীৰে ফাংচন কৰিবলৈ আৰম্ভ কৰে শৰীৰটো পুনৰ এবাৰ গৰম কৰি তুলিবলৈ আৰু সেইবাবে আমি আইচক্ৰীম ইত্যাদিৰ পৰাও আঁতৰি থকাটো আৱশ্যকীয় গৰমৰ দিনত আমাৰ শৰীৰটোৱে অলৰেডি বহুত বেছি যুঁজি আছে আৰু সেই যুঁজত পুনৰ এবাৰ আমি যোগদান দিওঁ এই খাদ্য বস্তুসমূহ খাই পেলাই সেইকাৰণে যিবোৰ খাদ্যই আমাৰ বিভিন্ন বেমাৰ আজাৰ ট্ৰিগাৰ কৰে বা বঢ়াই দিয়ে বা বিভিন্ন পেটৰ সমস্যা কৰে বা শৰীৰটো ডিহাইড্ৰেশ্যনৰ প্ৰচেছলৈ লৈ যায় সেইবোৰৰ পৰা আমি আঁতৰি থকাটো বিৰাট বেছি দৰকাৰী আৰু এই গৰমৰ দিনত ঠাণ্ডাৰ দিনত দুইটা সময়তে খাদ্য বস্তুবোৰ ভালদৰে শুদ্ধকৈ চিলেক্ট কৰাও সিমানেই প্ৰয়োজনীয় সেইবাবে গৰমৰ দিনত বিপদৰ পৰা বাচি থাকিবলৈ আপোনালোকে এইকেইটা খাদ্য বস্তুৰ পৰা বাচি থাকিব লাগিব আপোনালোকক এটা প্ৰশ্ন কৰোঁ বাৰু যিকেইটা খাদ্য বস্তু মই কৈ গ'লোঁ সেই গোটেইকেইটা খাদ্য বস্তুৰ ভিতৰত আপোনালোকে কোনকেইটা খাদ্য বস্তু বৰ্তমানো খাই আছে তলত কমেণ্ট ছেকশ্যনত জনাব আৰু শেষত পাহৰি নাযাব গোটেইকেইটা বস্তু যিকেইটা মই কৈ গ'লোঁ প্ৰত্যেককেইটা বস্তুতে চেনিৰ পৰিমাণ খুব বেছিকৈ থাকে আৰু সেইবাবে আমি চেনি বা মিঠাটো গৰমৰ দিনত যিমান পাৰোঁ কমাই ৰখাটো আৱশ্যক
আৱশ্যকীয় অকল গৰমৰ দিনতে নহয় চেনিৰ পৰা আঁতৰি থকাটো বিৰাটেই বেছি দৰকাৰী হয় বিভিন্ন বেমাৰ আজাৰৰ পৰা বাচি থাকিবৰ বাবে সেইবাবে গৰমৰ দিনত মিঠা পাই পেলাই ভালদৰে খাই দিলে যথেষ্টখিনি অপকাৰ কৰিবলৈ আৰম্ভ কৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ